বসন্তৰ বা লাগি ৰঙীন হৈ পৰিছে প্ৰকৃতি। বিভিন্ন ৰঙৰ ফুলবোৰ এতিয়া ফুলি উঠিছে, কাৰণ এতিয়া ফুল ফুলাৰ বতৰ। বিশ্বনাথ মহাবিদ্যালয়ৰ চৌহদত থকা এজাৰ ফুলবোৰো ফুলি উঠি ইয়াৰ প্ৰাকৃতিক পৰিৱেশ বিনন্দীয়া কৰি তুলিছে। এই এজাৰ যে ফুলিছে, তোমালোকৰ অনুভৱ কেনেকুৱা লাগে? হয়, এজাৰৰ নগৰীৰ তলত মানে আহিলে মন বেজাৰ লগাৰ কোনো প্ৰশ্নই নুঠে। মন এনি টাইম শান্তি পাবই, ভাল লাগিব। এজাৰৰ নগৰীত তলত বহি থাকিলে এনেকুৱা লাগে যেন নতুন কিবা এটা যেন ফুলিছে, মানে নতুন মানে পৃথিৱীৰ বুকুত নতুন কিবা এটা গজি উঠিছে তেনেকুৱা লাগে। মানে এনেতো গছ গছনি আমাক অক্সিজেন দিয়েই, মানে ইয়াৰ উপৰিও মানে গছৰ ফালে নজৰ কৰিলে যেতিয়া এজাৰৰ ফুলবোৰ চাওঁ মানে ইমান ধুনীয়া লাগে, আৰু ৰংটো ইমান ধুনীয়া, মানে বহুত ভাল লাগে। আৰু তোমালোকৰ মহাবিদ্যালয়ত থাকিবৰ কাৰণে বৰ ভাল লাগে পৰিৱেশটোৰ কাৰণে? হয়, মহাবিদ্যালয়ৰ পৰিৱেশ বৰ ভাল লাগে, মানে পৰিৱেশত এটা নতুন মানে কিবা এটা সৃষ্টি কৰিছে যেন তেনেকুৱা লাগে, মানে বহুত ভাল লাগে। আৰু কোনে ক'ব? এজাৰ ফুলিছে তোমালোকৰ মহাবিদ্যালয়? হয়, আমাৰ এই এজাৰ ফুলটো ইমান প্ৰিয়, মানে কলেজ ৰ'দৰ পৰা সোমাওঁতে আমাৰ এজাৰৰ ফুল পূৰা ফুলি আছে। সোমালে মানে মনটো কিবা ভাল লাগি যায়, ইমানেই ধুনীয়া। আৰু আমাৰ কলেজৰ ভিতৰত এজাৰৰ ফুল মাত্ৰ নহয়, কৃষ্ণচূড়া এনে আদি কৰি বহুতো ধৰণৰ ফুল ফুলি আছে। এইবিলাক ফুল দেখিলে আমাৰ মানে পঢ়াৰ উপৰি আৰু মনটো বহুত ভাল লাগে, পঢ়িব বহুত মন যায়, মানে কলেজ সদায় আহি থাকিব মন যায়, এনেকৈ ঘৰত বহিবই মন নাযায় ফুলৰ কাৰণে হ'লেও। হয়, মনোযোগটো বেছি হৈ যায়। আৰু চেলফি উঠে বহুত? হয়, চেলফি ফটো কথা ক'বই নালাগে, ইমান ফটো উঠি থাকে, য'তে দেখোঁ ফটো। আৰু ষ্টেটাছ চাব নালাগে, এজাৰ গোটেইখিনি এজাৰে দি থাকে, আৰু আমিও দিওঁ বাৰু। আৰু কোনে ক'ব? কৰি বুলি কোৱা হয়। আৰু এই যি এজাৰবোৰ যেতিয়া ফুলি উঠে, আপুনি এগৰাকী প্ৰবক্তা হিচাপে ছাত্ৰ ছাত্ৰীসকলৰতো মন পুলকিত হৈ পৰেই, কেনেকুৱা লাগে আপোনালোকৰ? আচলতে এই এজাৰ গছৰ তলত বহু বছৰে আছোঁ, আৰু এই এজাৰ গছকেইজোপাই শিকাইছে বহু কিবা কিবি কথা। মই ছাত্ৰ ছাত্ৰীক যেতিয়া সৃজনীমূলক সাহিত্যৰ কথা পঢ়াই থাকোঁ, এই এজাৰ গছকেইজোপাত যেতিয়া পাত নোহোৱা হৈ যায়, তথাপিও পাত মানে গছকেইজোপা থাকে, আৰু এতিয়া দেখিছে ফুল আৰু পাত লাগি আছে। আৰু তাৰ পৰা মই ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা শিকাওঁ যে জীৱনত সকলো বস্তু তোমাৰ জীৱনৰ পৰা এৰাই গুচি যাব পাৰে, তথাপিও এজাৰ গিজোপাৰ নিচিনাকৈ ষ্টেবল হৈ থাকিবা, এদিন নহয় এদিন তোমাৰ জীৱনলৈ শান্তি আৰু সুখ ঘূৰি আহিবই। এইটো ছাত্ৰ ছাত্ৰীসকলক কৈ থাকোঁ। আৰু এজাৰক লৈ কি ক'ম, সৰুকৈ পংক্তি এটা কৈ দিছোঁ, মোৰ যিটো অনুভৱ হয়। মই তোমাৰ জীৱনৰ ফুল ষ্টপ নহয়, মই এটি কমা, আৰু তুমি মোৰ দীৰ্ঘতম এটি নিলিখা কবিতা। এই আজাৰক লৈ মই তেনে অনুভৱ কৰোঁ। আৰু আজাৰ গছৰ ফুলখিনিৰ ৰং আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ইউনিফৰ্ম তাৰ ৰং, এই ৰঙৰ দুইটাৰ মাজত সম্পৰ্ক আছে। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় গৌৰৱ কৰি থাকে যে আজাৰৰ দেশৰ ছাত্ৰ ছাত্ৰী বুলি। চেলফি উঠিবলৈ আহে বহু লোক। এতিয়া এই সময়ত আপুনি আমাৰ মহাবিদ্যালয় নহয়, BEd কলেজো আছে, এইখিনিত সকলোকে মাতো দেখা পাব। এই ৰাস্তাটোত অকণমান সময় ৰৈ একদম শান্তিৰে যেন এখন ফটো উঠি গৈছে, তেনে এটা দৃশ্য দেখা পোৱা যায়। এই হাটখোলাৰ পৰা আপুনি আহিলে দেখা পাবই, মানে চেলফি উঠি থকা। থেংক ইউ। আহক বাইদেউ। নগৰী বুলি কোৱা হয় বিশ্বনাথ মহাবিদ্যালয়ক, আপুনি এগৰাকী প্ৰবক্তা, কেনেকুৱা লাগে যেতিয়া এজাৰবোৰ ফুলি উঠে? আজাৰ ফুলি উঠিলে আচলতে এজাৰে বেজাৰ লগাই বুলি বহুখিনি আমি গীততো পাইছোঁ, কেতিয়াবা কবিতাৰ পংক্তিটো দেখিছোঁ। আচলতে এজাৰে বেজাৰ নলগায়, বৰঞ্চ এজাৰে আমাৰ মনত মানে এটা উন্মনা যিটো ৰং আৰু আমাৰ প্ৰেমৰ ৰং, আচলতে এই গোটেই কলেজৰ পৰিৱেশটোৱে তেনেকুৱা হৈ পৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্মৰ লগতো এই যিটো মানে ইয়াৰ এজাৰৰ ৰং, ইয়াৰ আচলতে মিলি গৈছে। আৰু মোৰো সৌভাগ্য, মই এগৰাকী যোৰহাটৰ যিহেতু জীয়ৰী আছিলোঁ, যোৰহাটৰ মই দেৱীচৰণ বৰা ছাত্ৰী মহাবিদ্যালয়ৰ সময়ৰ ছাত্ৰী আছিলোঁ। সেই কলেজৰ ইউনিফৰ্মো এনেকুৱা ধৰণৰ আছিলে, মোৰো হাবিয়াস আছিলে যে এদিন এনেকুৱা এখন কলেজলৈ আহিম। আৰু ইয়াত আহি পেলাই এই কৃষ্ণচূড়া, এই এজাৰৰ যিটো আচলতে সংমিশ্ৰণ দেখিছোঁ। আৰু এজাৰে আচলতে বেজাৰ নলগাই বা বিদায়ো নিদিয়ে। যেনেকৈ আমি বহাগ কিহে বিদায় দিয়ে বুলি কওঁ, আমি তেতিয়া কওঁ যে বহাগ এজাৰ ফুলৰ দ্বাৰা বিদায় হয়, কিন্তু এজাৰে আমাক সম্ভাষণো জনায়। যেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছে নতুনকৈ, ফাৰ্ষ্ট ছেমিষ্টাৰলৈ আহিছে বা ফাৰ্ষ্ট ইয়েৰলৈ আহিছে হাই ছেকেণ্ডেৰী, তেওঁলোকক স্বাগতমো জনাইছে। আৰু এজাৰে বিদায়ো জনাইছে আমাৰ যেনেকৈ ষষ্ঠ ষাণ্মাসিকৰ আৰু দ্বিতীয় দ্বাদশ শ্ৰেণী আমাৰ ছাত্ৰ ছাত্ৰীসকলক। গতিকে এই গোটেই পৰিৱেশটো আচলতে প্ৰকৃতিৰ লগত আমাৰ খাপ খাই পৰিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে মানসে কৈছেও যে
আজাৰৰ যিটো লঠঙা গছৰ যেনেধৰণে সৌন্দৰ্য আছে ঠিক তেনেধৰণে আজাৰ ফুল ফুলে গছে পাতে যিখিনি ফুল ফুলে তাৰো সৌন্দৰ্য আছে আৰু এইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ মনবোৰ একদম ৰঙীন হৈ থাকে আমাৰ শিক্ষকসকলো আনকি দেখিমেই যে আমি সকলোৱে আহি পেলাই একপি ফটো নুতুলিলে ভাল নালাগে বা ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ তলত জিৰণি লয় বা আমিও আহি পেলাই কেতিয়াবা অকণমান ৰওঁ এইখিনি আচলতে আৰু বাটৰুৱেও ৰৈ চাই যায় যে বিশ্বনাথ সৌন্দৰ্যৰ এইটো এটা অন্যতম বৈশিষ্ট্য আচলতে বিশ্বনাথ কলেজৰ মহাবিদ্যালয়ৰ চৌহদত এতিয়া হেজাৰ হেজাৰ পাহি এজাৰ ফুলি আছে আৰু ইয়াৰ পৰিৱেশেই এক আচলতে সুকীয়া হৈ পৰিছে পূৰা নান্দনিক পৰিৱেশ এই মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা চাওক মই আচলতে 20 বছৰ সময়ছোৱা মই নগাঁও মহাবিদ্যালয়ত আছিলোঁ ইয়াত যোগদান কৰা আজি 6 বছৰ হৈছে এই 6 বছৰ ইয়াত যোগদান কৰিয়ে আমাৰ এই এজাৰ যি আপুনি এতিয়া দেখিছে হেজাৰ ফুলৰ পাহি যিদৰে ফুলিছে মনোমোহা এক দৃশ্য সেইটো দৃশ্য দেখি সকলো মানুহ পুলকিত হয় আৰু মই দেখিছোঁ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এজাৰৰ দেশ বুলি এই ঠাইখিনিক তেওঁলোকে গণ্য কৰে আৰু এই ঠাইখিনিক লৈ তেওঁলোকে ইমান প্ৰবন্ধবোৰ লিখিছে কবিতাবোৰ লিখিছে আৰু সেই কবিতা প্ৰবন্ধবোৰ আমাৰ মহাবিদ্যালয়ৰ যি আলোচনী সেই আলোচনীটো প্ৰকাশ পাইছে আৰু আচলতে এনে এক মনোমোহা দৃশ্য আমি সদায় দেখি আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে এই দৃশ্য দেখি সাংঘাতিক তেওঁলোকে খুব এটা ভাল পৰিৱেশ যিটো পাইছে আৰু এই পৰিৱেশে আচলতে আমাৰ সকলোৰে মন আচলতে খুব পুলকিত কৰি তোলে আৰু কিছু সৃষ্টিৰাজিৰ কাৰণে আমি আচলতে আগুৱাই অহাত এই পৰিৱেশে আমাক খুব এটা সুন্দৰ এটা পৰিৱেশ দিছে আৰু এই পৰিৱেশ লৈ মই অকলেই নহয় আমাৰ মহাবিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰী কৰ্মচাৰী আৰু আমাৰ মহাবিদ্যালয়ৰ লগত জড়িত সকলো লোক আৰু ৰাতিপুৱা আপুনি আহিলে দেখিব পুৱা ভাগ আহি ইয়াত চেলফি লয় আমাৰ বিশ্বনাথবাসী ৰাইজ আহে খোজকাঢ়িব ৰাইজসকল ইয়াত ৰৈ তেওঁলোকে ফটো তোলে এই নান্দনিক দৃশ্য দেখি আত্মবিভোৰ হৈ পৰোঁ খুব ভাল লাগে